Hello, my dear students, I am Adhar Borua. Today I am going to discuss about a poem. The name of the poem is A Tiger in the Zoo. Siriakhanat eta bag. Gotike aji moi kobita etar bikhe alochona korim. Kobitatur naam to moi kollu. Aru ei kobita tu amar 10 মান শ্ৰেণীত লাগে, ক্লাস 10 ত লাগে। গতিকে 10 মান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী বিলাকে এই কবিতাটো খুব ধুনিয়াকে বুজি লোৱা উচিত। কবিতাটো আলোচনা কৰাৰ আগে আগে কবিতাটোৰ বিষয়বস্তুটো কি এই বিষয়ে আমি জানি থোৱা ভাল। এত কবিয়ে এটা বাঘৰ বিষয়ে বৰ্ণনা কৰিছে, যিটো বাঘ চিৰিয়াখানাত এটা পিঞ্জৰাত আবদ্ধ হৈ আছে। আৰু কবিয়ে এই কথাটো কল্পনা কৰিছে, এই বাঘটো যদি পিঞ্জৰাত আবদ্ধ হৈ নাথাকিলে হেতেন, তেতিয়া সেই বাঘটোৱে হাবিত নাইবা জংগলত কেনেকুৱা ধৰণৰ আচৰণ কৰিলে হেতেন। গতিকে সেই বিষয়ে কবিতাটোত খুব ধুনিয়াকে কবিয়ে গোটেই কথাখিনি দাঙি ধৰিছে আৰু ধুনিয়াকে এটা বাঘকে দুটা পৰিস্থিতিত দুটা এনভাইৰনমেণ্টত খুব ধুনিয়াকে তুলনা কৰিছে। আৰু ইয়াত মই কেইটামান টান শব্দ লিখিছো বৰ্ডত। টান বুলি কোৱাতকে নতুন শব্দ বুলি ক'লে বেছি ভাল হ'ব। আৰু সেই শব্দখিনিৰ বিষয়ে যদি আমি জানো, তেতিয়াহ'লে কবিতাটো আমি যেতিয়া পঢ়িম, কবিতাটো আমি খুব ধুনিয়াকে বুজি পাম। গতিকে এতিয়া সেই শব্দবিলাকৰ বিষয়ে আমি জানো আহা। গতিকে অলপ আগতে ক'লো এ টাইগাৰ ইন দ্য জু, কবিতাটোৰ নাম, কবিতাটোৰ শিৰোনাম। কবিতাটোৰ কবিজন হ'ল জিঅৰ্জ লেছলি নৰিছ। ইঞ্জিনিয়াৰ লেছলি নৰিছ বুলি কোৱা হয়। এওক ৱেলছ পয়েট বুলি কোৱা হয় এণ্ড শ্বৰ্ট ষ্টৰী ৰাইটাৰ। ৱেলছ ইউকেত আছে, ইউনাইটেড কিংডমত আছে। ইউনাইটেড কিংডমৰ এখন কাউণ্ট্ৰি। নতুন শব্দ আমি কি পালো? ফাৰ্ষ্ট ওৱান ইজ ষ্ট'ক। প্ৰনাউন্সিয়েশ্যনটো ষ্ট'ক বুলি কোৱা হয় সাধাৰণতে। ষ্ট'ক মিনছ টু ৱাক প্ৰাউডলি উইথ লং শ্ল' ষ্টেপছ। দেট মিনছ গহীন গম্ভীৰভাৱে লাহে লাহে খোজ কঢ়াটোকে কি বুলি কোৱা হয়? ষ্ট'ক বুলি কোৱা হয়। খুব ধুনীয়া শব্দ। নেক্সটটো পেটছ অফ ভেলভেট। কি বুলি কোৱা হয়? ইয়াৰ মিনিংটো ছফ্ট চ'লছ। বাঘৰ যিখিনি চ'ল, ভৰিৰ তলৰ অংশখিনি, এইখিনি যথেষ্ট পৰিমাণে কোমল। সেইকাৰণে ভেলভেট শব্দটো লিখিছে। ভেলভেট এবিধ কাপোৰ আছে, সেই ভেলভেট কাপোৰবোৰ খুব কোমল। সেইকাৰণে পেটছ অফ ভেলভেট বুলি লিখিছে। খুব ধুনীয়া এটা ফ্ৰেজ। আৰু এই কবিতাটো খুব ধুনীয়া আৰু সহজ এটা কবিতা। ছাত্ৰ ছাত্ৰীবিলাকে খুব ধুনীয়াকৈ বুজি পাব। লাৰ্কিং, এইটো এটা নতুন শব্দ। দেট মিনছ টু লাই ইন ৱেট। চুপ লৈ থকা। সাধাৰণতে বাঘে নাইবা হিংস্ৰ জীৱ জন্তুবিলাকে চিকাৰ কৰিবলৈ চুপ লৈ থাকে। নেক্সট হ'ল প্লাম্প। প্লাম্প মিনছ ফেট এণ্ড ৰাউণ্ডেড, শকত আৰু গোলাকাৰ। দেট মিনছ আমি কি বুলি ক'ব পাৰোঁ? অসমীয়াত নদৌকা বুলি ক'ব পাৰোঁ। খুব ধুনীয়া চেহেৰা। এডজ। এডজ মিনছ দি ব্ৰিংক, দাঁতি। দাঁতি মানে কাষত। বিয়েৰিং, আনকভাৰ, যিটো কভাৰ হৈ নাথাকে, আবৃত্ত হৈ নাথাকে। ফেংছ বুলি এটা শব্দ আছে। ফেংছে কি বুজায়? এ লাৰ্জ শ্বাৰ্প টুথ, ডাঙৰ তীক্ষ্ণ দাঁত। ডাঙৰ তীক্ষ্ণ দাঁত কাৰ থাকে? বাঘৰ থাকে। চিকাৰ কৰিবলৈ যথেষ্ট পৰিমাণে সুবিধা হয়। ষ্ট্ৰাইপ। ষ্ট্ৰাইপ মিনছ এ লং নেৰ' বেণ্ড অৰ ষ্ট্ৰাইপ ডিফাৰিং ইন কালাৰ। ষ্ট্ৰাইপ মিনছ আমি চেক দিয়া বুলি কওঁ, চেক বুলি কওঁ। গতিকে বিভিন্ন কালাৰৰ থাকিব পাৰে, বিভিন্ন ৰঙৰ থাকিব পাৰে, ষ্ট্ৰাইপ বুলি কোৱা হয়। আৰু বাঘৰ শৰীৰটো ঠিক তেনেকুৱা, কিবা কিবি আঁকি দিয়াৰ নিচিনা ষ্ট্ৰাইপ আছে যথেষ্ট পৰিমাণে। নেক্সট শব্দটো হ'ল ভিভিড। ভিভিড মিনছ ডিষ্টিংক্ট। দেট মিনছ স্পষ্ট। আৰু এটা শব্দ কেজ। এইটো বেছি টান শব্দ নহয়, তথাপিও কিছুমান ছাত্ৰ ছাত্ৰী নাজানিব পাৰে। এ প্লেচ অফ কনফাইনমেণ্ট, গঁৰাল নাইবা পিঞ্জৰা। বাঘটো পিঞ্জৰাত আবদ্ধ হৈ আছে, সেইকাৰণে কেজ শব্দটো আছে। ৰেইজ, ভায়লেণ্ট আনকণ্ট্ৰলেবল এংগাৰ। অতি খং নাইবা খুব খং, সেইটোক ৰেইজ বুলি কোৱা হয়। শ্লাইডিং। শ্লাইডিং মিনছ এবল টু মুভ স্মুথলি। খুব ধুনীয়াকে পিছলি যাব পাৰে, মুভ কৰিব পাৰে, আগবাঢ়ি যাব পাৰে কোনো শব্দ নোহোৱাকৈ। তাক কি বুলি কোৱা হয়? শ্লাইডিং বুলি কোৱা হয়। আৰু এটা শব্দ হৈছে ৱাটাৰ হোল। এ ডিপ্ৰেশ্যন ইন হিজ ৱাটাৰ কালেক্টছ। হাবিৰ মাজত কিছুমান এনেকুৱা দ ঠাই থাকে য'ত পানী জমা হৈ থাকে, আৰু তেনেকুৱা ঠাইবিলাকত ৱাটাৰ হোলত সাধাৰণতে কি হয়? হিংস্ৰ জীৱ জন্তুবিলাকে নাইবা অন্যান্য জীৱ জন্তুৱে তাত পানী খাব যায়।
অকল যে হিংস্ৰ জীৱ-জন্তুৱে যে তেনেকুৱা নহয়, অন্যান্য জীৱ-জন্তুবিলাকো যায়। স্নাৰ্লিং মেক এ এগ্ৰেছিভ গ্ৰল, মানে শব্দ কৰা। কেনেকুৱা শব্দ? আমি অসমত কি বুলি কওঁ? গেঙেৰি ধৰা, খুব শব্দ কৰা, আক্ৰমণাত্মক কিছুমান মানে লক্ষণ, গেঙেৰি ধৰা বুলি কোৱা হয় স্নাৰ্লিং। নেক্সট ক্ল, কবিতাত ক্লজ বুলি দিয়া আছে প্লুৰেল নাম্বাৰত। ক্ল মিনছ দ্য হুক নেইল অফ বিষ্ট, পশুৰ নখ নাইবা হাতোৰা। আৰু শেষৰ শব্দটো হ'ল ষ্টিয়াৰ্ছ। ষ্টিয়াৰ্ছ মিনছ লুক ফিক্সডলি অৰ ভেকেণ্টলি এট ছামৱান অৰ ছামথিং, কিবা এটা বস্তু লাগি চোৱাটোক আমি কি বুলি কওঁ? ষ্টিয়াৰ্ছ বুলি কওঁ। এইকেইটা আমি নতুন শব্দ পাইছোঁ। মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে প্ৰত্যেকটা শব্দৰ অৰ্থ ধুনীয়াকৈ বুজি পাইছে। আৰু এই শব্দকেইটা বুজি পোৱাৰ পিছত, শব্দৰ অৰ্থ বুজি পোৱাৰ পিছত কবিতাটো এতিয়া বুজাত যথেষ্ট পৰিমাণে সহায় হ'ব। এতিয়া মই কবিতাটোলৈ আগবাঢ়িছোঁ আৰু কবিতাটো মই বুজাই দিবলৈ চেষ্টা কৰিম। কবিতাটোৰ নাম হ'ল এ টাইগাৰ ইন দ্য জু। এই কবিতাটোত 5টা ষ্টেঞ্জা আছে। There are 5 stanzas in this poem. And each stanza has 4 lines. প্ৰত্যেকটো ষ্টেঞ্জাৰ 4টাকৈ শাৰী আছে। 1, 2, 3, 4 first stanza. ঠিক তাৰ second, third, 4 and 5th. Ultimately এই কবিতাটো আমাৰ কি আছে? 20 lines, 20টা শাৰী আছে। এতিয়া কবিতাটোৰ বিষয়ে আমি আলোচনা কৰিম। কবিতাটো আমি বুজি ল'ব লাগিব। কবিতাটো মই মাতি দিছোঁ। He stalks in his vivid stripes. That means he means কাক বুজাইছে? বাঘটোক বুজাইছে। বাঘটোৱে ভদ্ৰভাৱে, গহীন গম্ভীৰভাৱে খোজকাঢ়ি আছে। আৰু বাঘটোৰ শৰীৰত কি আছে? ভিভিডছ, কিছুমান স্পষ্ট ষ্ট্ৰাইপছ কিছুমান আছে, বিভিন্ন ৰঙৰ কিছুমান চিন আছে। The few steps of his cage. কিন্তু বাঘটোৱে পিঞ্জৰাত কেইটামানহে খোজ দিব পাৰে, বেছি খোজ দিব নোৱাৰে। পিঞ্জৰাবিলাক নাইবা গঁৰালবিলাক এনেকুৱাকৈ বনোৱা হয়, বেছি ডাঙৰ নহয়। On pads of velvet quiet. গতিকে সেই কোমল চোলেৰে নাইবা ভৰিৰে খোজকাঢ়ি আছে, মনে মনে খোজকাঢ়ি আছে, একো গণ্ডগোল কৰা নাই বাঘটোৱে। আৰু পিঞ্জৰাত থাকি গণ্ডগোল কৰিও লাভ নাই, বাঘটোৱেও নিজে বুজি পায়। ইন হিজ কোৱাইট ৰেজ, কিন্তু তলে তলে কিন্তু বহুত খং উঠি আছে। খং উঠি আছে যদিও বাঘটোৱে কিন্তু কি হৈ আছে? কোৱাইট, মনে মনে আছে। কাৰণ বাঘটোৰ তাত বোধ উপায় নাই, বাঘটো পিঞ্জৰাৰ পৰা ওলাই আহিব নোৱাৰে। গতিকে আল্টিমেটলি এই বাঘটোৱে ইয়াতে দুখত আছে নাইবা অশান্তিত আছে। হি শুড বি লাৰ্কিং ইন শ্বেডো। এই বাঘটোৱে যদি হাবিত থাকিলেহেঁতেন, জংঘলত থাকিলেহেঁতেন, তেতিয়া কেনেকুৱা হ'লহেঁতেন? হি শুড বি লাৰ্কিং ইন শ্বেডো, কোনোবা ছায়া পৰা ঠাইত। লাৰ্কিং ডেট মিনছ চিকাৰৰ কাৰণে চুপ লৈ থাকিলেহেঁতেন, কাৰণ বাঘে চিকাৰ কৰি ভাল পায়। শ্লাইডিং থ্ৰু লং গ্ৰাছ, দীঘল দীঘল যিবিলাক ঘাঁহনি নাইবা গ্ৰাছ আছে, তাত মানে পিছলি গ'লহেঁতেন। সেই কৌশলটো বাঘবিলাকৰ আছে নাইবা হিংস্ৰ জীৱ জন্তুবিলাকৰ আছে। নিয়াৰ দি ৱাটাৰ হোল, যিটো ৱাটাৰ হোল য'ত জীৱ জন্তুবিলাক, অন্যান্য জীৱ জন্তুবিলাকো পানী খাব যায়, তাত কাষত চুপ লৈ থাকিলেহেঁতেন। এইকাৰণে ৱাটাৰ হোলৰ কাষত চুপ লৈ থাকে, কাৰণ অন্যান্য জীৱ জন্তুবিলাকে তাত যেতিয়া পানী খাব যাব তেতিয়া বাঘে চিকাৰ কৰিব পাৰিব। হুৱেৰ প্লাম ডিৰ পাছ, য'ত নদৌকা হৰিণবিলাক পাৰ হৈ যায় নাইবা তাত পানী খাব যায়, পানী খাই ধুনীয়াকৈ পাৰ হৈ যায়। আৰু নদৌকা হৰিণবিলাক যেতিয়া তাত পানী খাব যাব, পানী খাই ঘূৰি আহিব, সেই সময়তে বাঘটোৱে তাত চিকাৰ কৰিলেহেঁতেন। নেক্সট, থাৰ্ড ষ্টেঞ্জা। He should be snarling around houses at the jungle's edge, bearing his white fangs, his claws, terrorizing the valleys. ইয়াতো কি কৈছে? জংঘলত থকাটোকে বুজাইছে এই ষ্টেঞ্জাটোতো, বাঘটোৱে। যদি এই বাঘটো জংঘলত থাকিলেহেঁতেন কি হ'লহেঁতেন? He should be snarling, সেই বাঘটোৱে খুব শব্দ কৰিলেহেঁতেন, স্নাৰ্লিং around houses, মানুহৰ ঘৰৰ চাৰিওফালে, যদি ওচৰে পাজৰে যদি ঘৰ থাকিলেহেঁতেন, শব্দ কৰিলেহেঁতেন। At the jungle's edge, জংঘলৰ কাষত, জংঘলৰ কাষলৈ ৰাতি হিংস্ৰ জীৱ জন্তুবিলাক ওলাই আহে, বাঘো ওলাই আহে। আৰু যদি ওচৰত যদি মানুহৰ ঘৰ থাকিলেহেঁতেন তেনেকুৱা শব্দ কৰিলেহেঁতেন। Bearing his white fangs, his claws, সেই বগা তীক্ষ্ণ দাঁত থকাৰ উপৰিও, দাঁতবিলাক বগা আৰু তীক্ষ্ণ, his claws, তেওঁৰ সেই হাতোৰাবিলাক, ডেট মিনছ বাঘৰ সেই হাতোৰাবিলাক যথেষ্ট পৰিমাণে শক্তিশালী। এইবিলাকৰ সহায়ত terrorizing the valleys,
গাঁৱৰ মানুহক নাইবা গাঁওবাসীক ভয় খুৱালেহেঁতেন। আৰু গাঁৱৰ মানুহবিলাকো ভয় খায়, যেতিয়া বাঘৰ শব্দ শুনে লগে লগে গাঁৱৰ মানুহবিলাকে যথেষ্ট পৰিমাণে ভয় খায়, আতংকিত হৈ উঠে। Stanza 4. But he is locked in a concrete cell. কিন্তু কি হ'ব? সেই বাঘটো আবদ্ধ হৈ আছে in a concrete cell, এটা লোৰ পিঞ্জৰত আবদ্ধ হৈ আছে, যাৰ পৰা ওলাই অহাটো সম্ভৱপৰ নহয়। He shrank behind bars. এতিয়া বাঘটোৰ যিখিনি শক্তি, সেই শক্তিখিনি ক'ত আছে? পিঞ্জৰত আবদ্ধ হৈ আছে, সেই শক্তিৰ কোনো কাম নাই। Stalking the length of his cage. কি কৰি আছে? পিঞ্জৰাটোৰ যিটো দৈৰ্ঘ্য দীঘল, তাতেহে খোজকাঢ়ি আছে, তাতকৈ বেছি খোজকাঢ়িব নোৱাৰে। Ignoring visitors. চিৰিয়াখানাত বহুত মানুহে হিংস্ৰ জীৱ জন্তুবিলাক চাব যায়, বাঘটোকো চাব যায়, আৰু যেতিয়া বাঘটোক চাব যায়, বাঘটোৱে ভিজিটৰবিলাকক নাইবা দৰ্শনকাৰীক অকণমানো গুৰুত্ব নিদিয়ে, ইগনোৰ কৰে। ইগনোৰ কৰা মানে গুৰুত্ব নিদিয়ে। Last stanza. He hears the last voice at night. সেই বাঘটোৱে ৰাতি শেষবাৰৰ বাবে শব্দ শুনে। কাৰ শব্দ শুনে? The patrolling curs. ৰাতি পেট্ৰলিং কাৰবিলাক যায়, গোটেই চাব যায় গোটেই পৰিৱেশটো, গোটেই বস্তুখিনি ঠিকে আছে নাই, আৰু পেট্ৰলিং কৰা মানুহবিলাকৰ নাইবা চিকিউৰিটি নাইবা নিৰাপত্তা ৰক্ষীৰো কেতিয়াবা মাত শুনে বাঘে। And stares with his brilliant eyes. আৰু উজ্জ্বল চকুৰে লাগি চাই থাকে। বাঘটোৱে পেট্ৰলিং কাৰবিলাকক গুৰুত্ব নিদিয়ে, কি কৰে? উজ্জ্বল চকুৰে লাগি চাই থাকে। কি চাই থাকে? At the brilliant stars. সেই উজ্জ্বল তৰাবিলাক চাই থাকে, তৰাবিলাকৰ যিটো সৌন্দৰ্য সেইটো উপভোগ কৰি থাকে। এইটো এটা খুব ধুনীয়া কবিতা, আৰু মোৰ বিশ্বাস ছাত্ৰ ছাত্ৰীবিলাকে ধুনীয়াকৈ বুজি পাইছে। আৰু যেতিয়া কবিতাটো বুজি পাব, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীবিলাকে খুব ধুনীয়াকৈ প্ৰশ্ন উত্তৰ কৰিব পাৰিব, প্ৰশ্নবিলাকৰ উত্তৰ খুব ধুনীয়াকৈ লিখিব পাৰিব। গতিকে মই আজি আৰু বেছি দীঘলীয়া নকৰোঁ, ইয়াতে মই সকলোকে ধন্যবাদ জনাই সামৰণি মাৰিছোঁ।